অসমৰ এখন সত্ৰই নীৰৱে পিনায়, কিন্তু নুশুনে কোনেও। নিতৌ হাত বাউলি মাতে সত্ৰখনে, কিন্তু আগবাঢ়ি নাযায় কোনো। এই বিশেষ সত্ৰখনৰ মাটিকালিৰ তথ্য জানিলে আপুনি আচৰিত হ'ব। এই বিশেষ সত্ৰখনৰ মাটিকালি মাত্ৰ 17 লেচা। এই সত্ৰখন হৈছে ধিঙৰ পাণবাৰী সত্ৰ। অৱশ্যে এই সত্ৰখনৰ নাই কোনো চিন চাপ। মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত এই সত্ৰখন কালৰ সোঁতত বিলীন হৈ যায়। বিভিন্ন কাৰণত সত্ৰখনৰ ওচৰত থকা হিন্দু সম্প্ৰদায়ৰ লোকসকল অন্য ঠাইলৈ আঁতৰি যোৱাৰ পিছতেই পাণবাৰী সত্ৰখন কালৰ সোঁতত বিলীন হয়। সত্ৰখনৰ মাহধোৱা পুখুৰীত মুছলমান লোকসকলে নিৰ্মাণ কৰিছে এটা মছজিদ। তাৰোপৰি সত্ৰৰ ভূমিত নিৰ্মাণ কৰা হৈছে এটা ভাটাও, যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে এই সত্ৰখন পুনৰ উদ্ধাৰৰ বাবে সত্ৰৰ ভূমি সংৰক্ষণ আৰু পৰীক্ষণ আয়োগে চৰজমিন তদন্ত কৰি চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে। আনহাতে পাণবাৰী সত্ৰৰ কাষতে থকা ধিং পাণবাৰী গ্ৰেজিং ৰিজাৰ্ভত একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰি ঘৰ-দুৱাৰ সাজি বছৰ বছৰ ধৰি বসবাস কৰি আহিছে। ধিঙৰ বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজে পাণবাৰী সত্ৰখন পুনৰ উদ্ধাৰৰ লগতে পাণবাৰী চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ বেদখলমুক্ত কৰিবলৈ চৰকাৰক প্ৰশাসনক দাবী জনাইছে। সত্ৰখনত কোনো ভকত বৈষ্ণৱ নথকাৰ বাবে একাংশ সংখ্যালঘু লোকে সত্ৰৰ ভূমিত বসবাস কৰিবলৈ লয়। আনকি সেই ভূমি বেদখলকাৰীসকলৰ নামত ৰহস্যজনকভাৱে ম্যাদী হৈ পৰে।